নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো। প্ৰথমতে আপোনালোকক দেখাব বিচাৰিছো ইয়া মোৰ হাতত ব্ৰাছ আছে বাঁহৰ, কিন্তু বাঁহৰ ব্ৰাছ আপোনালোকে দেখিছে। কেৱল ব্ৰাছ নহয় আৰু বহু সামগ্ৰী আছে ইয়াতে, বাঁহ বেতৰ বহু সামগ্ৰী আছে। ইয়াতে বাঁহৰ কাপ দেখিবলৈ পাব আপোনালোকে, বাঁহৰ কাপ দেখুৱাইছো আপোনালোকক। আৰু লগতে বাঁহৰ ব্ৰাছ হয়তো আপোনালোকে দেখা নাই, দেখুৱাইছো আপোনালোকক বাঁহৰ ব্ৰাছ। লগতে আৰু গৃহসজ্জাৰ বিভিন্ন সামগ্ৰী আপোনালোকে পৰিলক্ষিত দেখিবলৈ পাইছে। আমি ভিজুৱেল দেখুৱাইছো, ফুল সজোৱাৰ ফুল দানি দেখিবলৈ পোৱা গৈছে, যেনেকৈ ট্ৰে দেখিবলৈ পোৱা গৈছে, ঠিক তেনেকৈ চফা ছেট দেখিবলৈ পোৱা গৈছে। সকলোবিলাক বাঁহ বেতেৰে তৈয়াৰ কৰা হৈছে। আৰু আপোনালোকক এই সকলোখিনি দৃশ্যাংশ দেখুৱাইছো। আৰু এই মুহূৰ্তত মই খানাপাৰাত উপস্থিত আছো। চৰচ মেলা অনুষ্ঠিত কৰিছে যিহেতু খানাপাৰাত বিভিন্ন ষ্টল বহিছে। আৰু এখন ষ্টলত দেখিবলৈ পোৱা গৈছে সকলোবিলাক বাঁহ বেতেৰে তৈয়াৰ কৰা সামগ্ৰী। আৰু ইয়াৰে গৰাকীৰ সৈতে মই কিছু এই মুহূৰ্তত কথা পাতিম, তেওঁলোকে কেনেদৰে তৈয়াৰ কৰিছে, কিমান দাম, সেই সম্পৰ্কে আমি জানিম। দাদা ক'ৰ পৰা আহিছে, প্ৰথমে সেয়ে জানিম, ক'ৰ পৰা আহিছে? মই গজালি পাঠশালাৰ পৰা আহিছিলোঁ, নিত্যানন্দৰ পৰা আহিছিলোঁ। আচ্ছা, খুব সুন্দৰ সুন্দৰ বাঁহ বেতৰ সামগ্ৰী আপোনালোকে তৈয়াৰ কৰিছে। কোনবিলাকৰ কিমান দাম? তাৰমানে আমাৰ তাৰমানে বাঁহৰ মালৰ কোৱালিটি আছে আৰু ই আছে। আপুনি এইবিলাক ফুল টাবৰ কাৰণে বনোৱা হৈছে। এইটো 150 টকা, 100 টকা আছে, 250 টকা আছে, এনেকৈ দাম। চববিলাক চব গৃহসজ্জাৰ সামগ্ৰীয়ে তৈয়াৰ কৰিছে। এইবিলাক কাপ আছে বাঁহৰ কাপবিলাক কেনেকৈ? 60 টকাকৈ এটা। এইবিলাক বাঁহৰ ব্ৰাছ দেখিছোঁ, এইবিলাক অৰ্গেনাইজ, এইবিলাক একদম হাতে বনোৱা বস্তু। কিমান দাম? 60 টকা। আপোনাৰ কিমানজন মানুহে আপোনালোকে বনায় বস্তুবিলাক? মোৰ 12জন জড়িত আছে আপোনালোকৰ? আছে, কেইগৰাকী মহিলা? 9জন আছে মহিলা আৰু 3জন পুৰুষ আছে। কিমানজনে বনায় বস্তুবিলাক? ইয়াতে 12জনে বনায়। কিমান সময় লাগে আপোনালোকে বনাওঁতে? আমি 1 পিচ 2 পিচ এনেকুৱা নবনাওঁ, কিন্তু 10 পিচ, কমচে কম 10 পিচ এটা আইটেমক বনাওঁ। 10 পিচ বনালে 2 দিন সময় লাগে 12জনে। তাৰপিছত এইবিলাক ট্ৰে ন, চাহ দিয়াৰ? চাহ দিয়াৰ ট্ৰে আছে আৰু ফ্ৰুট বক্স আছে। কি আছে আপুনি কৈ যাওক। চাহ দিয়াৰ ট্ৰে আছে আৰু ফ্ৰুট বক্স আছে আৰু হেৰি আছে, এই লেম্প আছে আৰু কুৰ্চিবিলাক আছে আৰু সোফা ছেটো আছে। আমাৰ সোফা ছেট প্ৰায় আমাৰ ধুনীয়া সোফা ছেট আছে। আমাৰ সোফা ছেটবিলাক কিমান দাম? সোফা ছেট 15,000 টকা আছে। আৰু আৰাম কুৰ্চি আছে। আৰাম চকীখন কিমান দাম? আৰাম চকী 2,000 টকা। আৰু বেতৰ সেই চকী দেখিছোঁ, বেতৰ চকী আছে। এইবিলাক বেতৰ সেইকাৰণে অলপ দাম বেছি, 6,000 টকা যোৰা হয়। মূৰাবিলাক আছে, এইটো 1500 টকা। আৰু পিছফালে এইবিলাক চব ফুল সজাবৰ কাৰণে গৃহসজ্জাৰ সামগ্ৰী, দামবিলাক কওকচোন। এই 150 টকা আছে, 100 টকা আছে, 250 টকা আছে, বেলেগ। ইয়াতে গ্ৰাহকৰ সঁহাৰি কেনেকুৱা পাইছে? বিক্ৰী ভালে, বহুত ৰেছপন্স ভাল পাইছে। চৰকাৰে এখন সুবিধা দিছে, এটা সুবিধা দিছে আপোনালোকক, কি ক'ব বিচাৰে? চৰকাৰকতো ধন্যবাদ জনাওঁ প্ৰথমতে, আমাক যে এনে সুবিধা দিছে, ইয়াৰ কাৰণে মই কৃতজ্ঞতা কৰিম। প্ৰিয় দৰ্শক, এইদৰে আপোনালোকক দেখুৱালোঁ বাঁহ বেতৰ সকলোবিলাক সামগ্ৰীৰ দাম আপোনালোকক জনালোঁ। তেওঁলোকে এই চৰচ মেলাত অংশগ্ৰহণ কৰি খুব এটা ভাল সঁহাৰি গ্ৰাহকৰ পৰা লাভ কৰিছে বুলি উল্লেখ কৰিছে। লগতে চৰকাৰে যি এই সুবিধা দিছে, এই সুবিধাৰ বাবেও তেওঁলোকে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু এই মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।